হেল্ল' এভৰিৱান, আজি মই বনাব লৈছোঁ কচুনো কেনেকৈ বনাওঁ তাকে চাওঁ আহক। এইখিনি হ'ল কচু, তাৰ লগত দিব লৈছোঁ শুকান মাছ, পিঁয়াজ অলপ কুটি লৈছোঁ এনেকৈ, জালুক অলপ, আদা এডোখৰ, কেঁচা জলকীয়া আৰু ৰচুন। কচুনো কেনেকৈ বনাওঁ তাকে চাওঁ আহক। কেৰাহী এখনত পানী অলপ দি কচুখিনি ইয়াতে দি কচুখিনি অলপ সিজাই দিম। কচুখিনি দেখিলেনে বাৰু ধুনীয়াকৈ উতলি আছে। এতিয়া আমি পানীখিনি উতলাই শুকুৱাই দিম। আগৰ ভিডিঅ'টো চাই থাকক। কচুখিনি সিজি গ'ল। এতিয়া মই যতন এটাত কাঢ়ি ল'ম। মই এনেকৈ কেৰাহী এখন পাতি ল'লোঁ, তেল অলপ দি দিলোঁ। ঘৰতে শুকোৱা শুকান মাছ দেই, বাৰিষা দিনতে শুকুৱাই ৰাখিছিলোঁ। এতিয়া মাছখিনি মই অলপ ভাজি ল'ম। মাছখিনি অলপ ভাজি লৈছোঁ মই। মাছখিনি ভাজি যতন এটাত মই আকৌ কাঢ়ি ল'লোঁ। কেৰাহীত আৰু অলপ তেল দি ইয়াত পিঁয়াজ দি দিম। পিঁয়াজ জলকীয়াখিনি ফালি ল'লোঁ। ইয়াতে আদা কেইডোখৰ দি দিম, ৰচুন কেইডোখৰ দি দিম, জালুকৰ গুড়াখিনিও দি দিছোঁ। দি অলপ ৰঙা হোৱাকৈ ভাজিম। মোৰ আদা ৰচুন পিঁয়াজখিনি ভজা হৈ গ'ল। ইয়াত এতিয়া বইল কচুখিনি দি দিছোঁ। ইয়াতে শুকান মাছখিনি দি দিম, ভাজি ৰাখিছিলোঁ। মই নিমখ হালধি দিয়া নাছিলোঁ, গতিকে এতিয়া নিমখ আৰু হালধি দি দিম। কচুখিনি মই জোলকৈ নবনাওঁ, যি অলপ শুকানকৈ পিটিকাৰ নিচিনাকৈ খাম। মই জোল ইমান ভাল নাপাওঁ। প্ৰায় লগৰবিলাকে কেতিয়াবা খালে সোধে, তইনো কচু কেনেকৈ বনাওঁ, খাবলৈ যে ইমান সোৱাদ হয়। নিমখ হালধি মই দেৰিকৈ দিছোঁ। আজি সেইটো কাৰণে ৰেচিপিকে বনাই দেখাই দিলোঁ। ইচ্ছা কৰিলে এনেকৈ বনাই খাব পাৰিব, খাবলৈ সোৱাদ হ'ব। বহুতে সোধে কেনেকৈ কচু বনাই খালে ভাল লাগিব, সেইটো কাৰণে আজি বনাই দেখাই দিলোঁ। কচু এনেকৈ আপোনালোকে বনাই খাব পাৰিব। মই পানীখিনি একেবাৰে শুকুৱাই দিম। কচু শাক প্ৰায় হৈয়ে গ'ল, আৰু অলপ পানী আছে, সেইবোৰ শুকালেই মোৰ কচু শাক হৈ যাব। আপোনালোকে কেতিয়াবা এনেকৈ বনাই খাই চাবচোন কেনেকুৱা লাগে, আৰু লাইক কমেণ্ট কৰি জনাব ভিডিঅ'টোনো কেনেকুৱা পালে। ধন্যবাদ। আজিলৈ আহিছোঁ দেই, বাই।